আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ সৰুচৰাই বাগানৰ মাধৱপুৰ গাঁৱৰ বৰনামঘৰত পোন প্ৰথমবাৰৰ বাবে 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অবিৰত ভাগৱত পাঠ। নিউজ নাও এক ৰিপৰ্ট। যোৰহাটৰ সৰুচৰাই বাগান মাধৱপুৰ গাঁৱৰ নামঘৰত পোন প্ৰথমবাৰৰ বাবে 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আৰু ৰাইজৰ শান্তিৰ কামনাৰে অনুষ্ঠিত হোৱা ভাগৱত পাঠ অনুষ্ঠানটিত অঞ্চলবাসীৰ লগতে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে। আমি আজি যোৱা বছৰ আমি সমূহ সৰুচৰাই চাহ বাগান মাধৱপুৰ গাঁৱৰ সমূহ ৰাইজে আমাৰ মনত এটা ভাৱ আছিলে যে আমি আমাৰ মাধৱপুৰ গাঁৱৰ ৰাইজৰ শান্তি হকে ঘৰ প্ৰতি মানুহৰ বেমাৰ আজাৰৰ পৰা মুক্ত হ'বৰ কাৰণে আমি এটা মনত সকলো বাঞ্ছা কৰি আমি সমূহ ৰাইজৰ লগত আলোচনা কৰিছিলোঁ যে আমি ইয়াত ভাগৱত পাঠ কৰিম আৰু আমাৰ নামঘৰ আজি বহুতো কষ্টৰ মাজতে আমাৰ নামঘৰখন আমি স্থাপিত কৰিছিলোঁ। গতিকে আমাৰ মনৰ ভাৱ আজি পূৰ্ণ হৈছে বুলি ভাবিছোঁ। আজি আমি সকলো ভকত প্ৰাণ ৰাইজে আহি আমাৰ ইয়াত ভাগৱত পাঠ কৰিছে। সেইফালৰ পৰা আমি বহুতো সুখী আৰু আমাক যথেষ্ট আমাৰ গাঁও অঞ্চল তথা বাগান এৰিয়াৰ সকলো ৰাইজে আমাক বহুতো সহায় সহযোগিতা আগবঢ়াই নিছে। সেইকাৰণে আমি ভাবিছোঁ যে আমি প্ৰথমবাৰ আমি 3দিনীয়া কাৰ্যসূচী ভাগৱত পাঠ কৰিছোঁ আৰু আমি আশা কৰিছোঁ ভগৱানক সেৱা কৰিছোঁ যে আমাক আৰু 3টা বছৰ তেনেকৈ সহায় সহযোগ ৰাইজৰো পাম আৰু ভগৱানেও আমাক সহায় কৰক। আমি ৰাইজে ভাগৱত পাঠ আৰু 7দিনীয়া কৰিম বুলি ভাবিছোঁ। অহা 2টা বছৰ পিছত 3টা বছৰ আমি কৰিব লাগে। প্ৰথম আমি এই বছৰ কৰিছোঁ আৰু আমি 25-26ত আমি 7দিনীয়া কাৰ্যসূচী কৰিব পাৰিম বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আমি সমূহ ৰাইজে আৰু সমূহ ৰাইজক ভগৱানে সুখ শান্তিৰে বেমাৰ আজাৰৰ পৰা শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আমি খুব সুখী, আমি বহুত সুখী পাইছোঁ আৰু আমাৰ যথেষ্ট গাঁৱৰ গাঁও ওচৰ চুবুৰীয়াই আমাক বহুতো সহায় কৰিছে। গাঁৱৰ সকলোৱে হাতে কামে কৰি আমাক সহায় কৰিছে আৰু পাঠকীসকলেও নিজ নিজ ইচ্ছামতেও আহি আমাৰ পাঠদান কৰিছে। গতিকে আমি খুব সুখী আৰু আমি অহা বছৰো তেনেকৈ আৰু সহায় সহযোগ পাম বুলি ভাবি আমি আশা কৰিছোঁ। চাৰিঙীয়াৰ দীঘলী সত্ৰৰ সত্ৰাধিকাৰ জৱানী মহন্তই নাম প্ৰসংগৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ শেষৰ দিনা স্থানীয় যুৱক বৃন্দৰ দ্বাৰা দুৰ্যোধনৰ উৰুভংগ নাটকৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। অহা শনিবাৰে সামৰণি পৰিবলগা অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত পৰিচালনা আৰু উদযাপন সমিতিৰ হৈ চুকৰা বৰা, কৰ্মা নায়ক, সৰুৰাম হাজাম, উজ্জ্বল হাজাম, মোহন নায়ক, দিলীপ মিৰ্ধা, টংলা, দিলীপ হাজাম, বীৰেন বাউৰী, টেৰু ৰাজপুত, তুফান ৰাজপুত, দিহাল বাউৰীৰ লগতে সমিতিৰ লগত জড়িত ব্যক্তিসকলে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।